চুবুৰী নাম্বাৰ 1 চুবুৰী নাম্বাৰ 1 এইটো এতিয়ালৈকে বিছনাৰ পৰা উঠিবই হোৱা নাই ৰজত ঐ আহ ঐ তহঁতক নহয় দিবলগীয়া হৈছে কি দিব খুৰী হয় হাই কি দিব লাগে ফলা বাঁহৰ কোবত পিঠি ফালি দিম মই দেখোন একোৱে কৰা নাই একো কৰা নাই কি খাইছিলি তহঁতে হা এতিয়ালৈকে দেখোন ৰজত বিছনাৰ পৰা উঠিবই পৰা নাই ইফালে সেই মিনতিৰ বাপে ফণীয়ে হেনো গোটেই ৰাস্তাটো নাও চলাই ফুৰিছে হ'ব পাৰে খুৰী মইতো নাজানো কাৰণ মই তেতিয়া ভূমিকম্প আহিছিল যে ভূমিকম্প আহোঁতে মই বিছনাতলত লুকাই আছিলো কথা ক'বলৈ আহিছে জানিছো দে কি ভূমিকম্প আহিছে হেৰ এইবোৰ নেখালে বাৰু পূজা পাতল কৰিব নোৱাৰি নেকি হা মইনো কি কম কওকচোন খুৰী ডাঙৰ মানুহখিনিয়ে এনেকে পূজা পাতিছে মই তাতে একো নকওঁ নহয় নৱপ্ৰজন্মক বিপথে পৰিচালিত কৰিব খুজিছে নেকি ঐ নেক্সট টাইম যদি এনেকে পূজা কৰ নহয় তহঁতৰ হাত ভৰি ভাঙি একেবাৰে হাতাও কৰি দিম খুৰী যি কৰিব মন আছে চব কৰি দিব না মই এতিয়া এপাক কাটি খোৱা ভাল হ'ব নেকি ন ঐ ক'ত পলাও হা ক'ত পলাও একদম চুপচাপ বহি থাক নহয় মানে খুৰী মই দোকানখন খুলিব লাগেতো মই এবাৰ গৈছিলো জানেনে দোকানখন খুলিব যাওঁতে কিবা দোকানখন জেগাত নাই কোনে এবাৰ উঠাই লৈ গ'ল বিচাৰি আছো পোৱা নাই সেইকাৰণে মই ৰজতক বিচাৰি আহিছো কি ঠিক দোকানখন ৰজতে বিচাৰি পাবও পাৰে ন হে হৰি তোৰ দোকানখন আকৌ কোনে দাঙি নিব হা নাজানো খুৰী কিবা বোলে আমাৰ যে ৰাস্তাটো চুবুৰী ৰাস্তাটো সেইটো কোনোবাই খান্দি থৈছে জানেনে মই ৰামপিয়াৰীখন চলাই যাবলৈ ইমান দিগদাৰ হৈছে ন খলা বমাৰ মাজেদি মই দেখোন অলপ আগতে তাৰ পৰা আহিছো কটা মইতো ঠিকেই দেখিছো হা তোৰ তাৰমানে ভাঙৰ নিচা এতিয়ালৈকে ভঙাই নাই ঐ উঠ ইয়াৰ পৰা যা কি হাঁহিবলৈ আহিছ যা বুলি কৈছো নহয় যা কি যে হ'ব নহয় আজিকালি ল'ৰা ছোৱালীবোৰৰ অখাদ্যবোৰ কিবা গুগ্ৰাহে গিলিবলৈ লৈছে বৰ মজা যেতিয়া পাগল হৈ ঘূৰি ফুৰিব হ'লেওতো ইহঁতক এনেকৈ এৰি দিব নোৱাৰি কিবা এটা কৰিব লাগিব কি হ'ল হা একবাৰে মেড ডগ I mean to say পগলা কুত্তাৰ দৰে ফুফাই চুপাই আহিছে যে কিয় এইটোৱে আজি মোক ঘৰৰ ভিতৰত দিছে সেইটোতো কমন কথা নতুন কথা কিবা ক সদায় মাৰিলেও ঘটনা বেলেগ হয় আজি মই বিনা দুখন মাৰ খাব লগা হৈছে বিনা দুখত তোক মাৰিছে কি ক কিন্তু কিয় মাৰিছে কচোন আচলতে ভিন্ন মোবাইলটো হেনো কিবা বীজাণু লাগিছিল ইউ মিন টু সে ভাইৰাছ সেইটোৱে সেইটো কথা তোক আকৌ কিয় মাৰিব হা মই ভাল কৰি দিম বুলি কৈছিলো যে বেমাৰটো কেনেকৈ আমি সৰুতে শুনিছিলো নহয় গৰম পানী সিজালে হেনো বীজাণু নাইকিয়া হৈ যায় মই ভাবিলো ভিন্ন মোবাইলটো সিজাই দিলে বীজাণু নাইকিয়া হৈ যাব লগে লগে মই ৰ'দতো মোকলাই দিছিলো হাঁহিছ কিয় নাহিম ভাইৰাছ লাগিলে পানীত নিসিজাই নহয় পূৰ্বক ৰ জমনিটো পিষ্টনক ক'ব লাগিব পিষ্টন থামাম জমনিবে আমাৰ ফণীয়ে হয়নে বাৰু হয় সকলোৱে কয় ভালে বেয়াই সকলোতে নাম্বাৰ 1 চুবুৰী ৰাখিছো হ'ব দে সেইটো কথাকে ক'ব লাগে নে দেখিছো চবকে এতিয়া জনাজাত কৰি দিবি এতিয়া একো নহয় দে পিষ্টনকহে কৈছো আজি মই তোৰ লগতে থাকিম দে চিন্তা কৰিব নালাগে দে চব কাম ময়ে কৰিম তই বিন্দাছ দোকান খুলকে যা ভালেই হ'ল বিনা পইচাত কাম কৰা মানুহ এটা পালো থাকিবলৈ পাৰিম নে নাই পাৰিবি এতিয়াতো ঝাৰুডাল লৈ ঘৰটো বঢ়িয়াকে চাফা কৰ যা এতিয়াই ঠিক আছে দে কি পেলালি নাই ফুলদানিটো চাফা কৰোঁতে পৰি থাকিল মাই গড ইয়াৰ লগত মানে ভঙা নাই ফুটিছেহে
অ' বাইদেউ এইফালে হয়নে নহয় বলচোন বল আগফালে চাও কি আগফালে চাওঁ পিছফালে চাওঁ কৈ আছে হে কম দৌৰিছোঁ নে মই আজি আদক প্ৰথম বুলি কৈ নপঠালাকে ভাবছে নেকি মই একলা যাব নোৱাৰিম বুলি ইগলাহান ঠাই ওলোৱা তোমাৰ বাহাতৰ খাম ৰিক্সা সোনকালে বোলে নহ'লে গধূলা হ'ব অ' বাইদেউ ই সোনকালে কৈ আছে হে মই নোৱাৰিছোঁ গোটেই গুৱাহাটীখন ঘূৰাই ফুৰাই এতিয়া সোনকালে যোৱাৰ কথা কৈছে নাই মই এনেকেই যাম নোৱাৰোঁ নেগলে হ'ব দস্তৰ মত যাব লাগব তক এনে পইচা দিম নেকি চল কি টকা পইচা কথা কৈ আছে হে কমে কিয় নকম এই গুৱাহাটীখনত নাই ঘৰ জানে নাই এড্ৰেছ জানে এনেকে মানুহ ঘৰ বিচাৰে নেকি গুৱাহাটীত হে মনে মনে থাকে বাবা ফোন কৰি দিব দেই আপুনি নোৱাৰিছোঁ আৰু ৰিক্সা নাৰখা কিয় হে গজমুৰা এখনি নহয় নেকি হাও কিবা হে দেখোন পালোৱে এইটো নহয় ৰিক্সা সিফালে যাম বলচোন সিফালে হয় দেই ভালকে সুধি ল'ব নোৱাৰে নেকি হা সোনকালে নুঘৰ কিয় বাবা হে মাথা নষ্ট কৰি দিছে দেই আপুনি তই যে ইয়াত ভাত পানী কোনে বনাব বনাবলৈ গৈছিলোঁ বাইদেউ ফোন কৰিছে মোক বোলে মাতি পঠিয়াইছে হা পিটন দিবলৈ হা পিটন দিবলৈ ভিনদেউ ঘৰত নাই নহয় অফিচলৈ গ'ল সেইকাৰণতে একো নবনাকে গুচি আহিলি হা মই এতিয়া কি খাম বিস্কুট এপেকেট আছে নহয় তাকে খাবি দে ইমান বেছিকৈ খাই থাকিব নালাগে দে নহ'লে শকত হৈ যাবি তই শকত হৈ গ'লে যে ইমান বেয়া দেখিব নহয় হয় নেকি অলপ কমকৈ খালে হ'ব কালি ৰাতিটো ফুলদানিটো ভাঙিলিয়ে আৰু এতিয়া একো এটা নবনাকে গুচি আহিলি হা মোৰ হাতত একেবাৰে সময় নাই জানো ৰাতি বনাম দে ৰাতি তইতো অকলেই থাকিবি দুইটাই ধুনীয়াকে বনাই কৰি খাই হৈ থাকিম আকৌ আজি আমাৰ ঘৰলৈ ভিনদেউ ভতিজা ছোৱালীজনী বৰপেটাৰ পৰা আহি আছে মই তাইক এতিয়া আনিবলৈ যাম পটংগীয়া আংকলৰ ভতিজী ছোৱালী ইউ মিন টু সে নিভিউ গাৰ্ল সুদূৰ বৰপেটাৰ পৰা নামটো কি আছিল মুনমুন মুনমুন য়েছ মুনমুন কেৱল মুনমুনে য়েছ মুনমুন নহয় মই যে তাকেই কৈছো ক'তো তাকে কলি হ'ব দে তই কোৱাটাকে ক'লো এতিয়া বল মোক ভাত পানী বনাই দি তই মুনমুনক আনা ধুনধুনক আনা আনি থাকিবি নুবুজ কিয় মই যদি এতিয়া হেতা ঘূৰাই থাকোগৈ নহয় তাইক আনিবগৈ নোৱাৰিম দেখোন মই সেইবোৰ একো নাজানো তোক যদি থাকিবলৈ ঠাই লাগে নহয় মই কোৱা মতে কৰিব লাগিব নহ'লে এটা কাম কৰোঁ দে প্ৰথমতে মই তাইক আনি লওঁ তাৰপিছত বনামগৈ যা ভাত বনাই তই য'ত যাও যা তই নুবুজ কিয় বুজিছো দে বাকীখিনি তোৰ ওপৰত যদি ৰাতি তোক পটংগীয়া আংকলৰ পৰা বচাব লাগে তেন্তে ভাল ফুচাইছ দে তই মোক মই তোক জোৰ কৰা নাই হা যাব খুজিছ যদি যা আকৌ হ'ব দে বল আগতে তোৰ ভাতখিনিকে বনাই দি থৈ আহোগৈ আবাই না উঠ পাৰ কে নিচে হা উঠ পাই কৰ উঠ জলদি আৰে 10 টকা গোটেই গুৱাহাটীখন ঘূৰাই ফুৰাই এতিয়া 10 টকা দিবলৈ আহিছে আমাৰ বৰপেটাত 10 টকাই লয় বাইদেউ এখন বৰপেটা নহয় এখন গুৱাহাটী বুজিছে কিমান টকা লাগে 150 টকা লাগিব মানে 150 টকা লাগিব বাপ্পা ঐ 150 টকা ঐ এটোৱে লো লাগেজ দিলা নালগেজ দি নাই যাৰ মুৰা কৰা কৰ বাইদেউ এই মানুহবিলাকৰ পৰা আৰু নহ'ব বুজিছে এই 10 টকা মোৰ হাজি ওলাব নে মই মালিকক ৰিক্সা ভাড়া দিম এতিয়া কি যে হ'ব এইজনীয়ে নেকি পটংগীয়া আংকলৰ ভতিজী আই মিন টু সে নিভিউ দেখাই শুনাইতো ভালেই লাগিছে উৰ্বশীয়াটো মোক এৰি গুচি গ'লে তাইক পাহৰিবলৈ এইকে খেপাইছাও নেকি কিন্তু হাও মাতিম মই কিবা এটাতো বাহানা বনাবই লাগিব ৰুক্মিণী মই ৰুক্মিণী নহয় চকুৰে কি জলক তলক দেখছা নেকি মই মুনমুন হে মুনমুন আই মিন টু সে চন্দ্ৰ চন্দ্ৰ কিয় হ'ব
যি দেখছো গুৱাহাটীৰ মানুহ শুনাতেতো ভুল কৰে দেখাতেও ভুল দেখে যদি তুমি বেয়া পাইছা দেন চৰি মই আপ হয় আপ হাও যদি তোমাৰ নাম আপ হয় তোমাৰ দাদা ভণ্টিৰ নাম ডাউন হ'ব চাগে না 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 মই সেই আপ নহয় মই আপ হয় আপ ডাবল এ সিঙ্গল পি অনল অনিৰুদ্ধ পাঠক মোৰ মাৰ নাম বিজেপি আৰু পপছৰ নাম এজিপি বাট কোন ইউ হাও কথা ষ্টাইল তামাম দেখোনে ফেমিলিৰ নামো বেলেগ জম্বো না কি কয় ও ইয়া হয় না এটা কাম কৰি দিয়া মোৰ ঠাইত যাবলগীয়া আছে ঠিক আছে আবেলি লগ পাম তুমি তো নিশ্চয় কেইদিনমান থাকিবা ইয়াত থাকিম কিন্তু কিয় তোমাক লগ ধৰিম হে লগ ধৰি থাকিলে কিবা এটা ৰিলেশ্যন আগবাঢ়িব ইউ ন বাই বাই কেনে মৌলা হেল কৰে হাও ৰিলেশ্যন বনাব আহিছে এই মুনমুনক চিনা নাই হা খুটি অ খুটি খুৰী অ খুৰী এ কায়ে হুমে না হাগিও হাও তই আইছা এই তই এমেন দেৰি কিয় গলি ক'ত ঘূৰি ফুৰিছিলি সিকুনিতে তই কৈ গৈছিলো একলাই আহিব নালাগে আই দে একলা আহিবা কিয় নৰো ভয় কৰিব লাগে কি আছে বাপা ঐ কলজা দে কবাইছা এই হ'ব দে এই পাছে এখনি আহোঁতে তোৰ একো অসুবিধা হোৱা নাই হা মই কৈছিলো জাপৰা মুৰা বোলো অলপ আউগে যাবি জাপৰা মুৰা কাই জাপৰা মুৰাই কাক পঠাইছিলে খুটি হাও তাৰ মানে তই তাক লগ পাৱা নাই নাই পাৱা ই খুইৰাৰ সৰু ভাই ফণি ফণি এ ফণি নহয়ে ই মোৰ কাৰণে এটা মস্ত ডাঙৰ কাল হনি কিয় আছে এতে মোক জ্বলে মাৰবাক লগি আপোনাৰ নিচিনা মানুহ জ্বলে মাৰছে মই থাকোতে আপুনি চিন্তা কৰিব নালাগে মই আহি গৈছো নহয় বাপা ঐ তই যে আহি গৈছা সিটো মই দেখা পাইছো পাছে তই ঠিক কৰিব পাৰিবি না নাই সিটোহে মোৰ সন্দেহ হৈছে কি কয় খুটি আপোনাৰ ভতিজৰ ওপৰত বিশ্বাস নাই মানুহে এনে নকয় আদাক দেখি উঠিল গা কেতুৰিয়া বোলে মোকো খা ফকৰা তইও কি কৰিম দিয়ক বংশৰে প্ৰভাৱ বাপা ঐ বৰ কথা ক'লে তই খুইৰা ঘৰত নাই বুজছা খুইৰা সেই নাম গাৱা কম্পিটিশ্যনত ভাগ ল'বা গৈছে তই ইয়াৰ ভাগাৰে জোগাৰে আহিছা এতে লেকচাৰ মাৰি থাকিব নালাগে এই বেগখন লৈ ভিতৰে যা যাই অলপমান ফ্ৰেছ হৈ ৰেষ্ট লো যা দে হ'ব দিয়ক খুটি আপি চলিতো পটকে ডাঙৰ হৈছে ইবাৰহে যদি মই ফণিক নাকি লগাব পাৰো আছে পাৰব না তাই হে পাৰব হাজাৰ হওক পটঙীয়া বংশৰ উজ্জ্বল হেলো যেন তাই ফণি কিবা তাই ঠিক কৰিব পাৰব মানে এনেই নকয় উদক দেখি বুন্দাইও ডুব মাৰে আঠচল্লিছ ঘণ্টাৰ ভিতৰত মই ক'ৰ পৰা আনি দিম ভিনদক মোবাইলটো ক'ৰ পৰা আনিম কেনেকৈ আনিম বাৰু মোৰ লগতে এইবোৰ হ'বলৈ পায়নে কিবা এটা ভাল কৰিবলৈ চাবিহে কৈ বেয়াহে হৈ গৈ কচোন পাৰ্টনাৰ মই কোন হবি আৰু যোৰহতীয়া পাৰ্টনাৰ আকৌ তই কিন্তু বেলেগ বস্তু দেই কেনেকে জানিলি মই বুলি ইয়াত আৰু গম পাবলগীয়া কিটো আছে তোৰ হাতৰ খুতুৰাৰ পৰা চলতে গম পাওঁ তই বুলি আৰু তোৰ গাৰ পৰা যিহে দুৰ্গন্ধ ওলাইছে নহয় এই দুনিয়াত আৰু কাৰো পৰা নোলায় এনেকুৱা চেন বেলেগৰ তাত কেনেকে পাবি আজি 3 মাহ ধৰি মই গায়ে ধোৱা নাই মানুহ ইমান লেতেৰাকে থাকে নেকি বাৰু লেতেৰা ক'ত লেতেৰা দেখিলি মোৰ নিচিনা চাফা মানুহ এই চুবুৰীত কেইটা আছে তইহে লেতেৰা তৰপে মলি ওলাব চাগে চাফাৰ কথা কবলৈ আহিছে আৰু মই এনেই টেনচনত আছো তই আহি এনে আবুল তাবুল বকি আৰু টেনচন নিদিবি টেনচন এই গগৈ থাকোতে টেনচনটো এই গগৈৰ পৰা 100 মিটাৰ দূৰতে থাকে কিয় কাৰণ গগৈয়ে বেলেগকহে টেনচন দিয়ে গগৈ বোলা বস্তুটোৱে টেনচন ৰাম মোক অলপ শান্তিত ভাবিবলৈ দিবিনে এই মই কিন্তু বেলেগ বস্তু আছো দেই মই টেনচনৰ ওপৰতহে টেনচন দিওঁ এই পাৰ্টনাৰ কচোন তোৰ কি টেনচন হৈছে একো চিন্তা কৰিব নালাগে মই অমুকা আছো নহয় তই একো চিন্তা কৰিব নালাগে কি হৈছে কচোন তোৰ তই জানো ঠিক কৰি দিব পাৰিবি একো কৰিব নোৱাৰিলেও দৰ্শক হয়তো থাকিব পাৰিম মোৰ ভিনদেউ মোবাইলটোত ভাইৰাছ লাগিছিল মানে বীজাণু মই ঠিক কৰি দিম বুলি কৈছিলো সেইকাৰণে মই পানী সিজাই দিলো ভাল হোৱাক চাই দেখোন বেছিকে বেয়াই হ'ল ভিনদেউৱে কৈছে মই এটা বেলেগ মোবাইল আনি দিব লাগিব নহ'লে মোক ঘৰত থাকিবলৈ নিদিয়ে আৰু
এইটো কিবা ডাঙৰ কথা নেকি বেলেগৰ মোবাইল এটা চুৰ কৰি আন তোৰ চুলি নোহোৱা মূৰটোত খালি চুৰ কৰাৰ কথাই সোমাই থাকে নেকি মই তোক বিনা খৰচত সমস্যা সমাধান হোৱাৰ উপায় দিছিলো মোৰ বুদ্ধিটো যদি তই বেয়া পাইছ তেনেহলে বজাৰৰ পৰা এটা কিনি আন তই বজাৰত মোবাইলৰ দোকান ঢেৰ পাবি মোবাইল কিনিবলৈ মোৰ হাতত পইচা থাকিলেহে তেনেহলে মোৰ তাতো একো উপায় নাই পাৰ্টনাৰ তই কিবা এটা কৰ না নহলে তই এটা চুৰ কৰি আনি দে না মোক কৃষ্ণ কৃষ্ণ মই বিশ্বকৰ্মাৰ শপত খাই থৈছো তেনেকুৱা কাম নকৰো বুলি ঐ পাটনা তই এটা কাম কৰচোন তই সত্যবানক ক সি তোক এটা মোবাইল চুৰ কৰি আনি দিব সি হাজাৰ হলেও এই চুবুৰীৰ লোকেল চুৰ দেচোন বল বল তাৰ লগতে কথা পাতি চাওঁ বল বল তাৰ ঘৰত গৈ মুড়ি আৰু একেবাৰে গৰম ফিকা চাহকাপ খাই আহোগে এই কেৰাহীকে চাব নালাগে দে বল তোৰ একো নাযায় নহয় তাৰহে যাব বল 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 পাৰ্টনাৰ অলপ লাহে লাহে যাব নোৱাৰো নেকি এই আহি থাক নমৰ ফাটাফাটি দলং আহি থাক গাতেই গা ইমান ডাঙৰ ডাঙৰ ফুটা এই চা এইফালে এইটো দেখোন সত্যবান সত্যবান ইধাৰ আও পেৰেট পেৰেট কৰকে আও তাৰ ভেংটো চোৱা তোক বিচাৰি বিচাৰি একেবাৰে অৱস্থা কাহিল হৈ গৈছে ক'ত শিয়ালৰ দৰে ঘূৰি ফুৰিছ হে মোক আপোনাৰ নিচিনা অ'ত চাহ ত'ত ভাত বিচাৰি ফুৰা মক্কেল বুলি ভাবিছে নেকি নহয় দে তই যুধিষ্ঠিৰৰ বৰ পুতেক তই ভাল দে ভাল বেয়াৰ কথা পিছত আগতে মোক কিয় মাতিছিলে সেইটো কওক মনত পৰিছে আপুনি যে মোক টেক্স দিয়া কথা আছিল হা দিয়ক 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 টেক্স কি টেক্স পাৰ্টনাৰ এইবোৰত মাথা মাৰি লাভ নাই দিয়ক দিয়ক সেইবোৰ পিছত দিম দে আগতে মোৰ কথাটো শুনচোন কি কথা তাক এটা মোবাইল লাগে আচ্ছা মোক কিবা মোবাইলৰ দোকানী যেন লাগি নহয় তই কথাটো বুজা নাই আচলতে মোক এটা মোবাইল চুৰ কৰি আনি দিব লাগে কি মই কিবা চুৰ নেকি দে না ভাই মই জানো তোৰ কাৰণে এইটো একদম মামুলি কথা আচ্ছা কিয় লাগে তোক আচলতে বুজিলি বুজিলো বুজিলো চব বুজিলো সত্যবান তই কিবা এটা কৰি দে না ইয়াৰ পৰা টকা লৈ দেখোন বস্তুটো মাৰিব পৰা যাব 500 টকা 500 টকা লাগিব 500 টকা মই ক'ব দিম ঐ ছাগলদাৰী কম ৰিক্সৰ কাম নেকি 500 টকা দিবি আৰু মোবাইল লৈ যাবি সত্যবান বেচেৰাটো অৱস্থা বেয়া সেইকাৰণেহে তোৰ ওচৰলৈ আহিছে ইমান যদি দুখ লাগিছে আপুনিয়ে মোবাইল এটা মাৰি নিদিয়ে কিয় কৃষ্ণ কৃষ্ণ মই বিশ্বকৰ্মাৰ শপত খাই থৈছো এইবোৰ বস্তুত হাত নিদিওঁ আচলতে এইবোৰ বস্তু মাৰিবলৈ লিভাৰো লাগিব লিভাৰ লাভাৰ মোৰচোন লাভাৰ নাই মোৰো ভাঙি দিম লাভাৰ নহয় কলিজা কলিজা থাকত লাগিব থাকত সত্যবান মই জানো তই এনেকুৱা কাম কৰিব পাৰিবি কিবা এটা কৰি দে না ভাই লাগিলে তোক মই 150 টকা এটা দিম দে নাই মাছ বেপাৰী পাইছো নেকি 150 টকা ঐ মোৰ ফিক্স ৰেট 500 টকা হয় যদি আহিবি বুজিছ পাৰ্টনাৰ ইচোন কিবাহে কৈ গ'ল কি হ'ব এতিয়া তয়ে মাথা মাৰ মোৰ পেটত কিবা এটা নপৰালৈকে বুদ্ধি চুধি নাহে মগজুত যদি কিবা আহে পিছত বুদ্ধি দিম এনেও আমাৰ যোৰহাটৰ যোৰহাটখন যোৰহাটটো থম হাজাৰ হলেও মই যোৰহাটীয়া পেটত একো এটা পৰাই নাই কলৈ যাওঁ বাৰু পেহাৰ তালৈকে যাওঁ কিবা পাওঁ নেকি চাওঁ চুবুৰী নাম্বাৰ 1 Super number 1.